নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি মানে শীতকালৰ যিটো মূল পাচলি কবি, আমি তাত পলিথিনতো কৰিছোঁ আৰু মাটিত অলপ কৰিছিলোঁ এইবাৰো। কিন্তু কৰিলেও এইবাৰৰ যিটো সঁচ যোৱাবাৰৰ নিচিনা নহয়। আমি কৰিলোঁ যেনেকুৱা ধৰণৰ আমাৰ পদ্ধতিৰে কৰিছোঁ। এয়া চাওক, ফুলকবি, ব্ৰকলিবিলাক আৰম্ভ হৈছে আৰু ধৰাৰ বন্ধাকবিও হৈছে। বন্ধাকবি সৰু সৰু হৈছে, আমি অলপ ঘনকৈ দিওঁ। ঘনকৈ দিছোঁ আমি, যে সৰু সৰু থাকে, এসাঁজতে খাব পাৰি এটা। ঘনকৈ দিলে সৰু হয়। কিন্তু ফুলকবি যদি আমি ৰুইছিলোঁ এইবাৰ, ফুলকবি হৈছে, হ'লেও কিন্তু যোৱাবাৰৰ নিচিনা নহয়। যিটো সঁচ আনিছিলোঁ আমি, এই সঁচ ডাঙৰ ডাঙৰ হৈছে, কিছুমান হোৱাই নাই। এইবিলাক কিছু হৈছে আৰু এয়া হৈছে, কিন্তু এয়া নহয়, আৰু হ'ব লাগিছিল আচলতে। এইবিলাক এটা 1.5 কেজি 2 কেজিলৈকে হয়, সিমান ডাঙৰ হোৱা নাই। গতিকে সঁচৰ কথা আছে। সঁচ আমি প্ৰতিবাৰে কৈ আছোঁ যে সঁচটো মূল, সঁচ ভাল হ'লে খেতি ভাল হয়। গতিকে আমি এইটো ক'লোঁ। তাৰপিছত এইবিলাকো হৈছে, কিন্তু সেই একে চাইজৰে হৈছে। এইবিলাক হৈছে ফুলকবি। এই ব্ৰকলি আৰম্ভ হৈছে। এই ব্ৰকলিকেইটা কিন্তু হ'ব, ব্ৰকলি ভাল যাতে। ব্ৰকলি কিছু দুই এটা ছিঙিছোঁ আমি, আৰু এটা আছে আৰম্ভ হৈছে। ব্ৰকলিকেইটা ধুনীয়াকৈ হ'ব। তাৰপিছত আৰু আমি দুটামানৰ ৰিজাল্ট দেখুৱাম। সেই ৰিজাল্ট হ'ল আপোনাৰ, মই দেখুৱাই আছোঁ। এই ৰিজাল্ট হ'ল আপোনাৰ এয়া ব্ৰকলি, এই ফুলকবি, ব্ৰকলি, বন্ধাকবি দেখুৱালোঁ। ওলকবি আমি উঠাই খালোঁ এইবিলাক। আৰু ওলকবিৰ জাতটো ভাল। এইটো চাওক কি সুন্দৰ ওলকবি। এয়া বঢ়িয়া ওলকবি হৈছে, আৰু ডাঙৰ হ'ব এইটো আপোনাৰ 48 দিনমান হ'ল মাত্ৰ। এইটো সুন্দৰ ওলকবি, এইবিলাক বঢ়িয়া হৈছে। এইবিলাক একবাৰ ধুনীয়া হৈছে কবি, আৰু ফফীয়া হৈছে, আৰু ডাঙৰ হ'ব ই। কাৰণ ওলকবিৰ জাতটো বহুত ভাল। ওলকবি জাতটো সুন্দৰ জাত। এইখিনি আছে আৰু ডাঙৰ হৈ আছে। ইয়াত খালোঁ বহুত আমি। ইয়াতে আমি 120টা পুলি ৰুইছিলোঁ। 120টা পুলি কিছু খালোঁৱেই আমি। ইয়াত দেখুৱাত দেৰিয়ে হ'ল। 120টা পুলিৰ ভিতৰত এইখিনি আছে, আৰু ইয়াতো মাজে মাজে কিছু আছে। তাৰপিছতে মই আৰু এটা বস্তু দেখুৱাইছোঁ। এইবাৰ অনা সঁচ, যিটো বীজৰ উৎকৃষ্ট কথা কৈছোঁ যে, এয়া চাওক গাজৰ, এই ৰঙা গাজৰ সুন্দৰ হৈছে। এয়া ৰঙা গাজৰ, এয়া চাওক গাজৰ বঢ়িয়া হৈছে। গাজৰৰ বীজটো খুব ভাল আছিল। যদি মাটিটো বালি হ'লে আৰু ভাল হয়, আৰু সময় আছে ইয়াৰ ডাঙৰ হোৱাৰ। গাজৰ সোনকালে নষ্ট নহয়, বহুদিন থাকে আৰু ডাঙৰ হৈ থাকে। গতিকে গাজৰৰ ৰিজাল্ট। তাৰপিছত আৰু এটা আছে বস্তু আমাৰ, আমি বগামূলা খুব আগতীয়া নহয়, মাজত দিছিলোঁ সময়। এয়া চাওক সুন্দৰ বগামূলা, এটা বঢ়িয়া হৈছে। এটা এসাঁজ যায়, বহুত ডাঙৰ আৰু। গতিকে ইয়াৰ সঁচবিলাক ধুনীয়া হৈছিল। কিন্তু সঁচটো ভাল নহ'লে যে খেতি ভাল নহয়, তাৰ মই দেখুৱালোঁ আপোনালোকক। ফুলকবিৰ জাতটো এইবাৰ মই সন্তুষ্ট নহয়। একে কোম্পানীৰ পৰা আনিছিলোঁ যদিও সলনি হৈ থাকে তেওঁলোকৰ গুটিবিলাক। গতিকে এইবাৰৰ ফুলকবিৰ জাতটো ভাল নহ'ল। এই বন্ধাকবি যদিও সৰু, এইবিলাক একদম টাইট হৈছে, বঢ়িয়া টাইট হোৱাৰ কাৰণে এটাতে এসাঁজ যায় ধুনীয়াকৈ। গতিকে আমি এইটো ছিঙি দেখাই দিলোঁ। গতিকে কবি এনেকৈ কৰিলে, এনেকৈ যদি কৰা যায়, তেতিয়া কি হয়, ঘৰৰ খোৱাৰ কাৰণে চাহিদাখিনি বঢ়িয়াকৈ পূৰণ কৰিব পাৰি। এতিয়া ব্ৰকলি হ'ব, ফুলকবিটো আমি বহুদিনৰ পৰা খায়ে আছোঁ। গতিকে শীতকালীন মূল খেতি, আৰু আমাৰ অসমৰ যিটো ছিজন, এইটোৱে উৎকৃষ্ট ছিজন। তাৰ পুহৰ শেষৰ পৰা বা মাজমানৰ ফালৰ পৰা যদি আমি ফাগুন মানলৈকে কবি খালে, তাৰ সোৱাদটো সুন্দৰকৈ পোৱা যায়। আৰু গুৱাহাটী বজাৰতো গোটেই বছৰে পায় কবি, কিন্তু পালেও ঠিক পুহৰ পৰা যিটো হয়, তেতিয়াহ'লে কি হয়, তাৰ সোৱাদটো ধুনীয়া হয়। আচল ছিজন আমাৰ এইটো ঋতু, আৰু এই ঋতুত খালে ইয়াৰ সোৱাদবিলাক ভাল পোৱা যায়, আৰু গুণাগুণটো বেছি পোৱা যায়। সেইকাৰণে আমি সময়ৰ পাচলি সময়ত খাবৰ কাৰণে
প্ৰত্যেকে নিজাকৈ কৰিব পাৰোঁ। অকল যে মাটিতে কৰিব পাৰি এনেকুৱা নহয়, মাটি নহ'লেও কৰিব পাৰি, সেই টাবত কৰিব পাৰি, পলিবেগত কৰিব পাৰি, বস্তাত কৰিব পাৰি, কাৰ্টুনত কৰিব পাৰি। কেৱল মাটিখিনি ধুনীয়াকৈ বনাই ল'ব লাগে আৰু অকণমান যত্ন ল'ব লাগে। আৰু অৰ্গেনিক কৰিলেতো অৰ্গেনিক কৰিলে দুটামান বস্তু যোগাৰ লাগে। এটা হ'ল সৰিয়হৰ অলপ যোগাৰ কৰি ল'ব লাগে, ছাই, কণীৰ বাকলি, কলৰ বাকলি মানুহৰ ঘৰত থাকেই, এইবিলাক সেই যোগাৰ কৰি, কেঁচু সাৰ, পচন সাৰ যোগাৰ কৰি য'তেই কৰে আপুনি, ফুল কৰা অভ্যাস থাকিলে আৰু সুন্দৰ কৰিব পাৰি। এনেকৈ কৰি লওক। ল'ৰা ছোৱালী খেতিত দেখিলে টাবত কৰিলে, বস্তাত কৰিলে, পলিথিনত কৰিলে, মাটি নথকাটো চিন্তা কৰিব নালাগে। অকল সঁচটো ভালদৰে সংগ্ৰহ কৰি ভালদৰে কৰক। এনেকৈ কৰিলে পাচলিটোও পালোঁ আমি আৰু ল'ৰা ছোৱালীক বিজ্ঞানৰ শিক্ষা দিবলৈ আমি সফল হ'লোঁ। এইটো বটানীৰ শিক্ষা, উদ্ভিদ বিজ্ঞানৰ শিক্ষা। বস্তু ফচল কোনটো কেনেকুৱা ক'ত লাগে, কেনেকৈ হয়, সিহঁতে কিতাপত পঢ়িলে নহ'ব, ব্যৱহাৰিক দিশত ধুনীয়াকৈ দেখিবলৈ পায়। মাটি নহ'লেও কৰিব পাৰি, মই এইটো কথা বাৰে বাৰে কৈ আছোঁ। পলিবেগত কৰক, পলিথিন বেগ কিনি আনক, বস্তাত কৰক, কাৰ্টুনত কৰক। তেনেকৈ ল'ৰা ছোৱালী দেখুৱাব পাৰি। নিজৰ মনটো ভাল লাগে, খাবলৈ পালোঁ, সকলো ফালৰ পৰাই পজিটিভ, ধনাত্মক দিশ। গতিকে আমি আজি আমাৰ ৰিজাল্টখিনি আপোনালোকক দেখুৱালোঁ। আমি কমকৈ কৰিছোঁ ইয়াতে, আৰু আমাৰ পলিবেগতো আছে, বস্তাটো আছে। আমি স্তৰে স্তৰে কৰোঁ। এইটো মিডল স্তৰ আমাৰ, আগতে কোৱাৰ শেষ হৈ গ'ল কিছুমান, আৰু শেহতীয়াকৈ কৰিছোঁ অলপমান, আছে সেইফালে দেখুওৱা নাই। গতিকে এয়া আমাৰ মূল পাচলি খেতি, কবি, মূলা আৰু ব্ৰকলি, কবিও 4বিধ কবি আছে ইয়াতে। তাৰপিছতে গাজৰ, গোটেইখিনি মই দেখুৱালোঁ। অতি কম সময়তে, অতি কম মাটিতে কৰিব পাৰি, এসোপা মাটি নালাগে। কিটচেন গাৰ্ডেন মানে এখন অকণমান বাগিচা হ'লেই হ'ল, অলপ মাটি হ'লেই হ'ল। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ৰিজাল্টটো দেখুৱালোঁ। কেনে দেখিলে, কি পালে, মন্তব্যৰে আমাক উপকৃত কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।